श्री गुरु चरण सरोज रज निज मन मुकुर सुधारि बरनौ रघुबर विमल जय। Good morning guys. So I just uthilo 7:30 মান হৈছে চাগে আৰু এটা ফ্ৰেছ হ'ব যাওঁ। একচুৱেলি আজি আমাৰ ঘৰত সকাম আছে, so ফ্ৰেছ হৈ লগ পাই আছো। ঠিক গাইজ, সো যেহেতু দেখিছে যে ফ্ৰেছ হৈ আহিলোঁ, মানে আপোনালোকক মই যেহেতু কৈছিলোঁ যে ফ্ৰেছ হৈ পেলাই লগ পাম বুলি, কিন্তু অলপ আগতেই মানে তাৰপিছত ভকত আহিলে, এনেকৈ ভকতৰ ভৰি চৰি ধুৱাই আদৰিলোঁ। অ' মাই গড, সেইটো বান্দৰ। আমাৰ অমিতাজোপা চেচ কৰিলে গ'ল। অ'কে, চ' যি কি নহওক বহুত ডিষ্ট্ৰেক্ট কৰি দিলে মোক বান্দৰটোৱে। মানে আজি ৰাতিপুৱাৰ পৰা বান্দৰ আহিছে আমাৰ এইফালে, বহুত অশান্তি হৈ গৈছে। মানে গম পাইছে চাগে আমাৰ ঘৰত সকাম আছে, 6 চেন্স। চ' মই কি কৈ আছিলোঁ, ভকত আহিলে, ভকতক আদৰিলোঁ, যিখিনি দেখুওৱা নহ'ল কাৰণ ভকত মানে আহি গ'ল, চ' ঘপককৈ আৰু পটককৈ যাব লগা হ'ল। চ' কিন্তু বাকী দিনটোত ইমান একো নহয়, কিন্তু যি হয় দেখাম আৰু। চ' বলক। श्री गुरु चरण सरोज रज निज मन मुकुर सुधारि बरनौ रघुबर विमल जस जो दायक फलचारि। बुद्धिहीन तनु जानिके कृष्ण हरि श्रीमंत
আৰু পিতৃ বাকীসকলক গতিকে আজি তেওঁৰ বাৰ্ষিক তিথি এই উপলক্ষে এগৰাকীয়ে তোমাৰ প্ৰভুৱন্ত তোমাৰ ভৰণৰ এই অলপ মাহ প্ৰসাদ এই 60 বছৰ দি প্ৰভু ঘৰৰ সকলো প্ৰাণী ধন্যবাদ কৰিছে প্ৰভু আৰু তোমাৰ ওচৰত সেৱা জনাইছে আৰু ইয়াত মহাভাগৱত শাস্ত্ৰ আমি অধমৰ দ্বাৰা প্ৰভু পাঠ কৰাৰ কাৰণে মনস্থ কৰি তেওঁলোকে সেৱা ধৰিছে এই সেৱাৰ দ্বাৰা তেওঁৰ মনোবাঞ্ছাবিলাক পূৰ্ণ কৰি প্ৰভুৱন্তই তেওঁলোকক তোমাৰ চৰণত ঠাই দি ৰাখিব লাগে এইখিনি প্ৰাৰ্থনা কৃষ্ণ হৰি কোটি নমস্কাৰ নম নম মধু মুৰাৰী তুমি তোমালোকক ৰাজপথ দিলো মই যাম সেই যাৰ সময়ত কোনদিনো কেনেকে কৃষ্ণক মানে স্তব কৰিছে বা প্ৰাৰ্থনা কৰিছে সেই কথাখিনি আজি ক'ব আৰু তাৰ পাছত ভীষ্মৰ মুখ্য ভীষ্ময়ো তাতে ইয়াৰ লগতে ভীষ্মই 6 মাহ আছে মুক্তি অনিশা আৰু কৃষ্ণই যোৱাৰ আগতে দ্বাৰকাত ভীষ্মকো মুক্তি দি যাব আৰু ভীষ্ময়ো কৃষ্ণই তাতে কুৰুক্ষেত্ৰৰ ৰণত কৰি থকাৰ সময়ত তেওঁ ইচ্ছামিত্ৰী আছে তেওঁ মানে মৃত্যু নহয় কৃষ্ণই যাব লাগিব কৃষ্ণক মানে তেওঁ চৰণ চিন্তি পাব লাগিব কৃষ্ণক তেওঁ দেখা পাব লাগিব আৰু সেই কৃষ্ণই তেওঁক উদ্ধাৰ কৰিব সেই কথাটো আজি যে তুমি ঈশ্বৰ পৰমেশ্বৰ কিন্তু তোমাৰ মানুহবিলাক যে সামান্য মানুহ বুলি ভাবে হৈ পিনে নানা দুৰ্গতি কৰি নানা দুখ যন্ত্ৰণা কৰি ভোগ কৰি মৰে পুনৈ গাঁও স্মৰজিত বংশ মৰে সমুদায় যে তুমি আমাক এৰি যাব খুজিছ তুমিতো আমাৰ একোৱেই নহয় তুমি আমাৰ শহীদ হিচাপে আহিছ তুমি মোৰ ভাইৰ ল'ৰা মই তোমাৰ পেহী এতিয়া ভকতে পঢ়ি আছে যিহেতু আপোনালোকে দেখিছে আৰু এবাৰ সেৱা কৰিলোঁ আকৌ এবাৰ কৰিব লাগিব আৰু মানে ইমান কথা বতৰা পাতা নাই যিহেতু পঢ়ি আছে ন চ' তাতে বহি আছোঁ শুনি আছোঁ আৰু মাজে মাজে লগ পাই গৈ থাকিম এনেকেই আৰু চেষ্টা কৰিছোঁ যিমানখিনি নিয়ম নীতি দেখাব পাৰোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ কিবা মানে অলপমান আনক্লিয়াৰো হ'ব পাৰে বা আপোনালোকে কিবা ভালকৈ নেদেখিবও পাৰে চ' তাৰ কাৰণে বেয়া নাপাব আৰু ঠিক আছে তেতিয়াহ'লে লগত থাকক বিপদত পৰি আছে সেই বিপদত পৰি যাব লাগে যিটো কৰ্ম কৰিব লাগে গৃহবাসত যে এইটোহে আমাৰ লাগে এইটো নালাগে আৰু বেলেগে ধৰণৰ গৃহবাসত আহি কৰিছে সেই কৰাৰ দ্বাৰা কাৰোবাক বুজিও পাইছে এতিয়া এনেকে তেওঁলোকক ক'ব পাৰিব যে একেলগে থৈছিলে এইটোহে কথা বস্তুটো হ'ব লাগে গীতাখনৰ কথা মানে নামঘোষাখনৰ হ'ব লাগে কি পদ দেখছি তাৰ কাৰণতো হৈছে বুজিও পাইছে হৰি বল হৰি বল আৰু বাৰ হৰি বল হৰি বল হৰি বল জয় ৰাম জয় নারায়ণ জয় কৃষ্ণ জয় গুরু শ্রীমন্ত শঙ্কর কৃষ্ণ হরি রাম রাম কৃষ্ণ হরি চ' গাইজ এতিয়া পাঠ পঢ়া হৈ গ'ল মানে সামৰিলে যিহেতু আপোনালোকে দেখিছে চাগে আৰু এতিয়া প্ৰসাদ ভাঙিব চাগে চবকে বিলাব চ' আপোনালোকক সেয়া মই এতিয়া দেখাওঁ চ' সকামটো ভালে ভালে হৈ গ'ল চ' এতিয়া আৰু দেখাবলৈ তেনেকৈ একো নাই মই ভাবিছিলোঁ মানে ভিডিঅ'টো অলপ দেৰিলৈকে কৰিম মানে ভ্লগটো লাইক ৰাতি বা ইভিনিং মানে শেষ কৰিম কিন্তু এইখিনিতে শেষ কৰিছোঁ কাৰণ এতিয়া সঁচাই দেখাবলৈ একো নাই ভিডিঅ'টো সেইকাৰণে এনেই দীঘলকৈ টানিটো একো লাভ নহ'ব ন চ' আজিৰ কাৰণে ইয়াতে সামৰিছোঁ আৰু এতিয়া আমি অকল পায়স চায়স খাইছোঁ এতিয়ালৈকে জলপান খোৱা নাই কাৰণ ভণ্টিও ঘৰত নাছিলে তাই জাষ্ট ঘৰ আহি পাইছে চ' একেলগে ঘৰৰ মানুহকেইটা একেলগে খাম
আইতাগৰাকী আহিছে, তেওঁ খাইছে বাৰু, তেওঁক দিছোঁ এতিয়াই। চ' আমি পিছত খাম অলপ। চ' যদি এই ভ্লগটো আপোনালোকৰ ভাল লাগিলে চ' আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰিব। আৰু যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ আৰু যদি মই ভণ্টিক লুকুৱাই দিছোঁ, অ'কে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব যোন নতুন, লাইক ফাৰ্ষ্ট টাইম মোৰ ভ্লগ চাইছে, আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোক নটিফাইড হয়, যাতে আপোনালোকে বাৰে প্ৰতি চেক কৰি থাকিব লগা নহয়, অলৰেডি নটিফিকেশ্যন পাই যায় মই যেতিয়া নতুনকৈ ভিডিঅ' দিওঁ। আৰু বৰ্তমান মই ডেইলি ভ্লগছ বনোৱা নাই, এতিয়া মানে মই কিবা অনুষ্ঠান হ'লেহে কিবা ভ্লগ এটা কৰোঁ, কাৰণ মই গোটেই দিনটো মোৰ ঘৰত থকা নহয়, কাৰণ মই কলেজত যাব লগা হয়। গাইজ মাজতে ৰখি দিব লগা হ'ল বিকজ আৰু মাহঁত মাতিছে তোক মাতিছে। চ' বেছি একো নকওঁ, এয়াই। আৰু নেক্সট ভ্লগটো কেতিয়া আহিব এতিয়াই ক'ব নোৱাৰিম, কিন্তু অভিয়াছলি আহিব। চ' প্লিজ ছাপৰ্ট কৰি থাকিব মোক, মোৰ চেনেলটো এনেকৈ লাইক যেন আগুৱাই গৈ থাকক। আৰু নেক্সট ভ্লগটোত লগ পাম, তেতিয়াৰ কাৰণে ষ্টে হেল্ডি, বি হেপী, প্লিজ।